মই নগাঁৱৰ ভোটাৰ আৰু আপোনালোকে গোটেইবিলাক জানেই মই এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিছপুৰ সমষ্টি কিন্তু মই লৰালৰিকে আহি নগাঁৱত মোৰ ভোটাধিকাৰ কাৰণ মোৰ মই যিটো ভোট সেইটো মই দিছপুৰলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ শেষ মুহূৰ্তত কিন্তু সেইটো হৈ নুঠিলেগৈ গতিকে মোৰ ভোটাধিকাৰ ভাৰতীয় নাগৰিক হিচাপে মই ইয়াত আহি পেলাই উপস্থিত হৈছো মই ভোটাধিকাৰ সাব্যস্ত কৰিলো এতিয়া মই লৰালৰিকে দিছপুৰলৈ ওলাইছো আকৌ গতিকে সেয়াই আৰু এইটো এটা এইটো এটা সঁচা কথা কবলৈ গলে মোৰ জীৱনৰ এটা নতুন পাক মানে এনেকুৱা পাকৰ কাৰণে মই মানসিকভাৱে আগতেও প্ৰস্তুত নাছিলো কিন্তু ঘটনাক্ৰমে মানুহৰ জীৱনত ধুমুহাই এনেধৰণে লৈ যায় যিটোৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকে এতিয়া মই আগলৈ চাম পিছলৈ নাচাওঁ আৰু মই এতিয়া আগলৈ চাম আৰু মই বিশেষকৈ আজিয়ে মোৰ নগাঁৱত মোৰ সদায় ভোটাধিকাৰ মই সাব্যস্ত কৰো নগাঁৱত প্ৰায় মই নগাঁওবাসীকো মোৰ নগাঁৱৰ পুৰণা মোৰ যিটো সাংসদ হিচাপে মোৰ ভোটদাতা ৰাইজে মোক ভোট দিছিলে মই সকলোকে মোৰ কৃতজ্ঞতা জনাইছো মোৰ ধন্যবাদ জনাইছো কাৰণ নগাঁও যিটো লোকসভা সমষ্টি আচলতে আগতে মই কংগ্ৰেছ দলত আছিলো সকলোৱে জানে কংগ্ৰেছ দলৰ যিজন লোকসভাৰ আগতে যিবিলাক প্ৰাৰ্থী হয় 1984 চনৰ পৰা আগতে অৱশ্যে খুব কম সময়ৰ কাৰণে নিৰ্বাচনী হৈছিলে কিন্তু সুদীৰ্ঘ ৩৫ বছৰ কাল নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী লোকসভাত জয়ী নহয় কেতিয়াও প্ৰথমতে অগপ দলৰ প্ৰাৰ্থী জয়ী হৈছিলে তাৰপিছত বিজেপি দলৰ কিন্তু মই কংগ্ৰেছ দলৰ হৈ পেলাই 2019 যেতিয়া নগাঁও লোকসভাৰ ডিলিমিটেশ্যন আগতে মই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলো তেতিয়া সকলো ৰাইজে এয়া মোৰ সৌভাগ্য যে সকলো ৰাইজে মোক আশীৰ্বাদ দিছিলে আৰু মই দীৰ্ঘ প্ৰায় ৩৫ বছৰৰ পিছত নগাঁৱত কংগ্ৰেছৰ হৈ পেলাই এই চিটটো দখল কৰিছিলো তাৰপিছতো মই 2024 আকৌ হলো কিন্তু মোৰ সঁচা কথা কবলৈ গ'লে নগাঁও গোটেই সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ মই ভোটদাতা ৰাইজৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ মই সমৰ্থন পাইছিলো এয়া মোৰ বাবে সঁচাকে মই মোৰ জীৱনৰ এটা বৰ ডাঙৰ কি বুলি কয় মোৰ কৃতজ্ঞতাত মন ভৰি পৰে আজি মই এক নতুন যাত্ৰা দিছপুৰত ভাৰতীয় জনতা পাৰ্টীৰ হৈ পেলাই আৰু দিছপুৰবাসীয়েও মোক যি ধৰণে আঁকোৱালি লৈছে মই ভাবিছো এয়া মোৰ জীৱনৰ পৰম সৌভাগ্য কালি মীৰা বৰঠাকুৰে কালি অভিযোগ কৰিছে আপুনি মইনো তেখেতৰ কথা কি কম আবুল তাবুল বকাটো আৰু অলপ টেনচনত মানুহৰ কি হয় অলপ কেতিয়াবা টেনচনত বেলেগ বেলেগ ধৰণৰ কথা কয় মই ভাবো তেওঁ মানসিকভাৱে আকৌ অলপ এতিয়া সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব মই তেখেতৰ শুভাকাংক্ষী মই তেখেতৰ সদায় তেখেতৰ প্ৰতি শুভকামনা আছে তেখেতৰ মংগল হওক আৰু নাই এইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত এইটো এই বিষয়ে কোনো সন্দেহ নাই আৰু এই বিষয়ে মানে সন্দেহ নাই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু ছাৰ আপুনি ইয়াৰ পূৰ্বে যেতিয়া নগাঁৱত ভোটদান কৰিবলৈ আহে যিহেতু আপুনি এটা বেলেগ বেলেগ দলৰ আছিলে এইবাৰ আপুনি যিটো সদৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ ভোটদান কৰিছে ইয়াত বিধায়ক ৰূপক শৰ্মা আছে তেখেতে জানে মই কালি মাজনিশাৰ পিছত ইয়াত আহি পেলাই উপস্থিত হৈছো একেবাৰে ৰাতিপুৱা ভাগতে আহি পেলাই উপস্থিত হৈছো আহি পেলাই মই তেখেতেও জানে তেখেতক মই অৱগতও কৰিছো আৰু তেখেতক মই কৈছো যে তুমি আহিব নালাগে মই ভোটটো দি পেলাই আকৌ দিছপুৰলৈ যামগৈ লৰালৰিকে